নমস্কাৰ। এইবাৰ হনুমান জয়ন্তী কোন তাৰিখে পালন কৰা হ'ব জানি লওঁ আহক। বজৰংবলীৰ পূজাৰ সঠিক সময় আৰু পূজাৰ বিধি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শক্তি, ভক্তি আৰু সেৱাৰ এক উৎসৱ হৈছে হনুমান জয়ন্তী বা হনুমানৰ জন্মোৎসৱ। 1 এপ্ৰিল নে 2 এপ্ৰিল কেতিয়া পালন কৰা হ'ব হনুমান জয়ন্তী, এই বিষয়ে আমি কি কৰিব লাগিব আৰু এই বিশেষ দিনটোত আমি কি কৰাটো উচিত, কেনেকৈ চিৰঞ্জীৱী হনুমানক প্ৰাৰ্থনা কৰিলে আমাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু হনুমানজী কেনেকৈ সন্তুষ্ট হৈ পৰিব, ইয়াৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানিম। চ'ত মাহৰ পূৰ্ণিমাৰ দিনটোত হনুমান জয়ন্তী হিচাপে পালন কৰা হয়। এজন হনুমান ভক্তৰ বাবে এই দিনটো অতিকৈ বিশেষ। প্ৰৱণ পুত্ৰ হনুমান দেৱক শক্তি, বুদ্ধি, বিদ্যা আৰু নিৰ্ভয়তাৰ প্ৰতীক বুলি মনা যায়। তেওঁৰ পূজা কৰিলে, ভক্তিভাৱেৰে পূজা কৰিলে আৰু তেওঁক স্মৰণ কৰিলে জীৱনৰ সকলো সমস্যা দূৰ হয়, মানুহৰ সাহস বৃদ্ধি পায় আৰু ভক্তসকলৰ সকলো সমস্যা দূৰ হৈ সকলো ক্ষেত্ৰতে সফলতা লাভ হয়। 2026 চনত হনুমান জয়ন্তী পালন কৰা হ'ব বা হনুমান জয়ন্তীৰ তিথি আৰম্ভ হ'ব এপ্ৰিল মাহৰ 1 তাৰিখে ৰাতিপুৱা 7:06 পৰা আৰু এই তিথি সমাপ্ত ঘটিব 2 এপ্ৰিলৰ ৰাতিপুৱা 7:41। কিন্তু হিন্দু ধৰ্মৰ অনুসৰি পূৰ্ণিমা সূৰ্যোদয়ৰ তিথিত হয়, গতিকে 2 এপ্ৰিল তাৰিখটো হনুমান জয়ন্তী হিচাপে পালন কৰা হ'ব। হনুমান দেৱ হৈছে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ পৰম ভক্ত। গতিকে ৰামচন্দ্ৰক সন্তুষ্ট কৰিবলৈ হ'লে প্ৰথমতেই সন্তুষ্ট কৰিব লাগিব হনুমান দেৱক। শুদ্ধ মনেৰে হনুমান দেৱৰ জন্মাষ্টমীত সেৱা কৰিলে আৰু সকলো কাম কৰি গ'লে শুদ্ধভাৱেৰে, তেনেহ'লে শত্ৰুক জয় কৰিব পৰা যাব আৰু মনোকামনা পূৰ্ণ হৈ পৰিব। বিশ্বাস সহকাৰে হনুমান জয়ন্তীৰ উৎসৱ পালন কৰিলে আৰু পূজা সম্পূৰ্ণ নীতি নিয়মেৰে পালন কৰিলে সকলো বিপদ বিঘিনি দূৰ হয় আৰু লগতে হনুমানজীৰ পৰম কৃপা লাভ কৰিব পৰা যায়। হনুমান দেৱৰ পূজা আমি কেনেকৈ কৰিব লাগিব জানি লওঁ আহক। সপ্তাহৰ প্ৰত্যেকটো দিনতেই হনুমান দেৱৰ পূজা কৰিব পৰা যায়। যদিও মঙলবাৰৰ দিনটোত হনুমান দেৱৰ পূজা কৰে বুলি বা হনুমান দেৱৰ দিন বুলি বিশ্বাস কৰা হয়, শনিবাৰৰ দিনটোতো হনুমান দেৱৰ পূজা কৰিব পৰা যায়। কিন্তু হনুমান জয়ন্তীৰ দিনটো আটাইতকৈ বিশেষ আৰু গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ। উক্ত দিনা হনুমানজীৰ পূজা কৰিলে সকলো দুখ কষ্ট দূৰ হয়। এইদিনা দান কৰিলে শনি দোষ দূৰ হয় আৰু গ্ৰহ দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পৰা যায়। আপোনাৰ মনত যদি ভয় ভাৱ থাকে, আপোনালোকৰ ঘৰত যদি কাৰোবাৰ বেয়া বেমাৰ হৈ আছে আৰু ঋণাত্মক শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। এইদিনা যদি ঘৰত ৰামায়ণ পাঠ কৰে তেনেহ'লে আপোনালোকৰ ঘৰত সাহস বৃদ্ধি পাবলৈ ধৰিব, আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু শক্তি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত ভগৱান ৰামচন্দ্ৰৰ পৰম কৃপা আমি লাভ কৰিব পাৰিম। হনুমান দেৱৰ জন্মোৎসৱৰ দিনটোত কি কৰিব লাগিব ইয়াৰ বিষয়ে আমি জানি লওঁ আহক। এই দিনটোত ৰাতিপুৱাই আপোনালোকে সোনকালে উঠি হনুমান দেৱক স্মৰণ কৰিব। তাৰ পিছত আপোনালোকে গা ধুব আৰু হনুমান দেৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰক। তাৰ পিছত আপোনালোকে বিধি বিধানেৰে পূজা কৰক। হনুমান দেৱৰ মূৰ্তি যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে সেই মূৰ্তি বিশুদ্ধ পানীৰে স্নান কৰক। তাৰ পিছত চন্দন আৰু সেন্দুৰ প্ৰদান কৰক। সুগন্ধিত ফুল আৰু ফুলৰ মালা অৰ্পণ কৰক। তাৰ পিছত হনুমান চালিচা আপোনালোকে পাঠ কৰিব পাৰে নাইবা সুন্দৰকাণ্ড পাঠ কৰিব পাৰে। শ্ৰী ৰামচন্দ্ৰৰো জাপ কৰিলে ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। হনুমানজীৰ মন পচন্দৰ খাদ্য আপোনালোকে ভোগ হিচাপে অৰ্পণ কৰক। এনে কৰিলে হনুমানজীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু সাক্ষাৎ আপোনালোকৰ ঘৰত স্থায়ীভাৱে তেওঁ বাস কৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।